তাতে এডিটৰ হিচাপে লাষ্টত যায় কাম কৰিব পাৰিছে ভগত সিং আছিল তেনেকুৱা মহাত্মা গান্ধী সাংবাদিক নাছিলে নেকি মহাত্মা গান্ধীয়ে ইয়াং ইণ্ডিয়া উলিয়াইছিল ন ইয়াং ইণ্ডিয়া নিউজ পেপাৰ উলিয়াইছিলে লগতে হৰিজন বুলি এখন নিউজ পেপাৰ উলিয়াইছিলে বাল গংগাধৰ তিলকৰ যদি আমি চাবলৈ যাওঁ তেনেহ'লে কেশৰী আজিৰ দিনত পাঞ্জাৱ কেশৰী হিচাপে অলপ অলপ কিবা কিবি আছে কেশৰী তেখেতে যিখন মাৰাঠী ভাষাত নিউজ পেপাৰ উলিয়াইছিলে আৰু ইংৰাজী ভাষাত তেওঁ এখন ওলাইছিলে মহাৰত্তা বুলি এখন উলিয়াইছিলে সেই আছিল আমাৰ এইটো লিগেচি ভাৰতৰ সংবাদ জগতৰ ইতিহাসে ভাৰতৰ সংবাদ জগতৰ ইতিহাস হ'ল ভাৰতৰ স্বাধীনতা সংগ্ৰামক ই এটা ৰূপ দিয়াৰ এটা যন্ত্ৰ হিচাপে সি পৰিগণিত হৈছিল যিটো 1947 চনৰ পিছতো কিন্তু আছে তাৰে এটা উদাহৰণ মই দিব বিচাৰিছোঁ 1947 চনত ভাৰত স্বাধীন হৈ গ'ল ভাৰত স্বাধীন হৈ যোৱাৰ পিছতো যিবিলাক প্ৰিন্সলি ষ্টেট আছিলে যিবিলাকত ৰজাবোৰ আছিলে সৰু সৰু সেই ৰজাবোৰে আচলতে চাইন কৰিব লাগিছিলে যে আমি ইণ্ডিয়ান ইউনিয়ন বা ভাৰত যুক্তৰাষ্ট্ৰৰ আমি অংশ ল'লোঁ আমি সকলোৱে জানো সকলোৱে শুনো সাধাৰণতে যে হায়দৰাবাদৰ নিজামৰ লগত 1947 চনৰ বহুত ডাঙৰ সংঘাত হৈছিল কংগ্ৰেছৰ সংঘাত হৈছিল বা ভাৰতৰ চৰকাৰৰ তেতিয়া চৰকাৰ হোৱা নাছিল কিন্তু সেই প্ৰচেষ্টাটোৰ এটা সংঘাত হৈছিল যাৰ কাৰণে অপাৰেশ্যন পলো বুলি আমাৰ ইয়াতে চলিছিল অপাৰেশ্যন বজৰং অপাৰেশ্যন অল ক্লিয়াৰ কিবা কিবি কিন্তু তাতে তেতিয়া 1947 চনৰ অপাৰেশ্যন পলো বুলি উলিয়াইছিল অপাৰেশ্যন পলত কিমান মানুহৰ প্ৰাণ নাশ হৈছিল সেইটো কথা সকলোৱে জানে আমি জানো যে হায়দৰাবাদৰ নিজামৰ এই কথা কিন্তু তাৰ লগত আৰু এটা কথা আছে যিটো আমি সাধাৰণতে অগ্ৰাহ্য কৰি দিয়া হয় সেইটো আছিল মাইচৰ চলো বুলি এটা মুভমেণ্ট হৈছিল মাইচৰলৈকে বলক মাইচৰ কেলে হৈছিলে তাতে যিজন ৰজা আছিল লাষ্ট যিজন মাইচৰৰ ৰজা ৱাডিয়াৰ পৰিয়ালৰ মাইচৰৰ ৰজা সদায় ৱাডিয়াৰ পৰিয়ালৰে হয় বাইদেউ ৱাডিয়াৰ পৰিয়ালৰ ৰজাৰ বাৰু ইতিহাস আছে মাইচৰৰ কিন্তু ৱাডিয়াৰ পৰিয়ালৰ আজিৰ দিনত যে ৰাজনৈতিক কোনো অস্তিত্ব নাই তেনেকুৱা কথা নহয় মাইচৰৰ যিজন সাংসদ তেখেত হ'ল কৃষ্ণদত্তা য়েদুবীৰ চামাৰাজা ৱাডিয়াৰ তেখেত মাইচৰ কনষ্টিটুৱেঞ্চিৰ পৰা এইবাৰ 2024ত সাংসদ হিচাপে জিকি আহিছে তেখেত হ'ল যিটো শাসকীয় দল বিজেপিৰ তেখেত প্ৰাৰ্থী আছিল আৰু তেখেতে জয়লাভ কৰি এতিয়া লোকসভাত তাতে আসনত বহিছে ৱাডিয়াৰৰ সেই 1947 চনত যেতিয়া ৱাডিয়াৰ আছিল ৱাডিয়াৰে কিন্তু তেতিয়া চাইন কৰিবলৈ বিচৰা নাছিল ভাৰতৰ লগত আহিব বিচৰা নাছিল ঠিক সেইখিনি সময়তে কে.চি. ৰেড্ডি আছিল কংগ্ৰেছৰ ছেক্ৰেটাৰী যিখন কৰ্ণাটকৰ প্ৰথম চিফ মিনিষ্টাৰ হয় সেইখিনি সময়ত সংবাদ মাধ্যমৰ কেনেধৰণৰ এটা ভূমিকা আছিল H.S. দোৰেস্বামী বুলি এগৰাকী স্বনামধন্য সাংবাদিক আছিল তেখেত 2021 চনত 103 বছৰ বয়সত তেখেতে ইহলীয়া সম্বৰণ কৰে কিন্তু 1947 চনত তেখেতৰ যিখন নিউজ পেপাৰ আছিল সেই নিউজ পেপাৰখনে এই মাইচৰ চলো মুভমেণ্টত হেৰি কৰিছিলে প্ৰেৰণা যোগাইছিল সেই মাইচৰ চলোখন ৱাডিয়াৰ ৰজাই বন্ধ কৰিছিলে দোৰেস্বামী কি কৈছিলে মাইচৰৰ লগত একেবাৰে বৰ্ডাৰত থকা যিখন জেগা আছিল অনন্তপুৰ আজিকালি ৰায়লসীমা অঞ্চলত পৰে অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰলৈকে গৈ পেলাই একে ৰাতিতে সেইখন নিউজ পেপাৰৰ 4-5টা ইংৰাজী নাম লৈ ল'লে পিপলছ ভইচ পিপলছ চইচ পিপলছ লিবাৰেশ্যন যি হওক এখন বন্ধ কৰে একজেক্টলি সেইখন পেপাৰ একে নামটো খালি বেলেগ একে আৰ্টিকল একে লেখক নেক্সট দিনা আহি পাই যায় এনেধৰণৰ সংবাদ মাধ্যমৰ ভূমিকা আছিল আৰু আজিৰ দিনৰ সংবাদ মাধ্যমৰ ভূমিকা যদি ক'ব লগা হয় এটা কৌতুক ওলাইছিলে সামাজিক মাধ্যমত ফেচবুকত যে সুনীতা উইলিয়াম যেতিয়া ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত উপঙি আছিল তেতিয়া কোনোবাই হয়তো সুধিছিল যে আপুনি তাতে কিবা শুনিছিল নেকি পৃথিৱীৰ কথা তেখেতে কৈছিল যে পৃথিৱীৰ কথাটো একো শুনিব নোৱাৰি তাতে মহাকাশত শব্দও ইমান গতিত আগবাঢ়িব নোৱাৰে শব্দৰ গতিবেগ নাথাকে কিন্তু অলপ ৰিণিকি শুনা পাইছিলোঁ যে অৰ্ণৱ গোস্বামীয়ে কিবা হয়তো হৈ হাল্লা কৰি আছে তেওঁৰ টক শ্ব'ত এইটো লেভেললৈ এইটো এটা জোক আছিল এইটো মই কৰা জোক নহয় ফেচবুকত চলা জোক আছিল কিন্তু কথাটো হ'ল আজিৰ সেই দিনলৈকে আমাৰ গৌৰৱোজ্জ্বল যি ইতিহাস আছিল 1780 চনৰ পৰা এতিয়ালৈকে সেয়া আজিৰ দিনত এই যিটো কোৱা হয় বোকা দলিওৱা ধৰণৰ এটা কথা হৈ যায় নিউজ ৰুমবিলাকত তালৈকে কেলে আহিল 1960 চন 70 চন মানলৈকে সাংবাদিকতা আৰু সংবাদ মাধ্যম একে আছিল সম্পৃক্ত হৈ থকা দুটা বস্তু আছিল কিন্তু আজিৰ দিনত সংবাদ মাধ্যম মোৰ নিজৰ এইটো এটা ভিউ যে আজিৰ দিনত সংবাদ মাধ্যম আৰু সাংবাদিকতা একে হ'ব নোৱাৰে আজিৰ দিনত সংবাদ মাধ্যম যদি আপুনি ইণ্টাৰনেটত চাৰ্চ কৰে মিডিয়া ইণ্ডাষ্ট্ৰী
মিডিয়া ইজ এ ইণ্ডাষ্ট্ৰী, সংবাদ আৰু বিনোদনৰ ইণ্ডাষ্ট্ৰী হিচাপে লেখা পোৱা যায়। আপুনি যিকোনো এখন নিউজ পেপাৰ যদি উলিয়াই লয়, সেই নিউজ পেপাৰত আজিৰ দিনত বিনোদনৰ কথা বেছি থাকে, যিকোনো চেনেলত আপোনালোকৰ বিনোদনৰ কথা বেছি থাকে, কাৰণ বিনোদনৰ জৰিয়তে ৰেভিনিউ আহে, পইচা আহে। 1960 দশকৰ আগলৈকে কিন্তু এয়া এটা সামাজিক দায়িত্ববোধৰ দ্বাৰা প্ৰেৰিত হৈ মানুহে কৰিছিলে। স্বাধীনতা সংগ্ৰামৰ গোটেই কথাখিনিও মই ক'লোঁ। 70ৰ পিছৰ পৰা মিডিয়া হাউচবোৰ ওলাবলৈ ধৰিলে। পেনিটেন কলমান আছিল যদিও 70ৰ পিছৰ পৰা তেওঁলোকে কেনেকৈ মিডিয়া হাউচবোৰ কেপচাৰ কৰা আৰম্ভ কৰিলে, আৰু 1990ৰ দশকৰ পিছৰ পৰা যেতিয়ালৈকে 90ৰ দশকৰ পৰা আজি 2025ত আহি আমি এনেধৰণৰ এটা অৱস্থাত উপনীত হৈছোঁ। এয়া হ'ল এটা সম্পূৰ্ণ ব্যৱধান, যিটো ব্যৱধান সংবাদ ক্ষেত্ৰতো দেখা পোৱা যায়। কাৰণ আপোনাৰ 1980-90 দশকত প্ৰত্যেকখন হিন্দুৰ দ্য হিন্দু 1800 চনতে স্থাপিত এখন নিউজ পেপাৰ। দ্য হিন্দুৰ যিজন লেবাৰ কৰেছপণ্ডেণ্ট আছিল, লেবাৰ কৰেছপণ্ডেণ্টজন আটাইতকৈ সন্মানৰ আছিল। লেবাৰ কৰেছপণ্ডেণ্টজন আটাইতকৈ ভয় কৰা মানুহজনো আছিলে, কিন্তু আপোনাৰ ৰাজনীতি হওক, চৰকাৰৰ মানুহ হওক, লেবাৰ কৰেছপণ্ডেণ্টজনক আটাইতকৈ ভয় কৰিছিলে। আজিৰ দিনত কোনো নিউজ পেপাৰ, কোনো টিভি চেনেলত কোনো লেবাৰ কৰেছপণ্ডেণ্ট বুলি নাথাকে। আজিৰ দিনত কি থাকে, SEO টিম থাকিব, বা আজিৰ দিনত কি থাকিব, আপোনাৰ মনোৰঞ্জন বা এইটোক হেৰি বুলি কয়, লাইফষ্টাইল বা এণ্টাৰটেইনমেণ্ট, ইনফ'টেইনমেণ্ট, টেইনমেণ্ট কৰেছপণ্ডেণ্ট থাকে। তেওঁলোকৰ পইচা আটাইতকৈ বেছি। মাহত 3-4 লাখ টকা পায়, প্ৰফেচাৰে নাপায়। আমাৰ ইয়াৰে বিধায়কৰ দৰমহাও মাহত 3-4 লাখ টকা নহয়, 80,000হে অসমত। সিমানখিনি দৰমহা পায়, অসমত থাকি পায়। তাৰমানে সেই লেবাৰ কৰেছপণ্ডেণ্ট নোহোৱা হ'ল কেলে? তাৰমানে লেবাৰৰ গোটেই কাৰবাৰটো, শ্ৰমৰ গোটেই কথাখিনি আপোনাৰ মেইন ষ্ট্ৰীম মিডিয়া, সংবাদ মাধ্যমৰ পৰা সেইটো নাইকিয়া কৰি দিয়া গ'ল। কোনে নাইকিয়া কৰিলে সেইটো কথা আমাৰ সন্মুখত একেবাৰে জল পটকৈ ওলাই আছে, এইটো কৈ থাকিব নালাগে। এই যিটো ব্যৱধান, এই ব্যৱধানটোৰ কাৰণে কোনোবাই 3 লাখ টকা তাতে পাই আছে, আৰু ইয়াৰ পৰা একেবাৰে গ্ৰাউণ্ডৰ পৰা যিজনে সঁচা অৰ্থত সংবাদ প্ৰেৰণ কৰি আছে, তেওঁক দিবৰ কাৰণে কাৰো পইচা নাই। সেইকাৰণে সংবাদ মাধ্যম আৰু সাংবাদিকতা মোৰ দৃষ্টিত কিন্তু আজিৰ দিনত একে বস্তু হ'ব নোৱাৰে। সেয়া 1980 চনৰ মানৰ পৰা হয়তো ভাৰতবৰ্ষই হেৰুৱাই পেলাইছে। সাংবাদিকতা আৰু সংবাদ মাধ্যম সম্পূৰ্ণ বিচ্ছিন্ন বস্তু। মই এটা কথা কওঁ, আটাইতকৈ বেয়া নিউজ পেপাৰখনতো আটাইতকৈ ভাল এটা ৰিপৰ্ট যাব পাৰে। তাৰমানে আটাইতকৈ বেয়া নিউজ পেপাৰখনতো এজন ভাল সাংবাদিকে কিবা এটা লিখিব পৰাত হ'ব পাৰে। কিহৰ কাৰণে হয় সেইটো বেলেগ কথা। কিবা স্পেচ কেতিয়াবা ৰৈ যায়, গোটেইখন ছপা কৰাৰ সময়ত এটা ৰৈ গৈ সেইটো দি দিলে এনেকৈ ওলাই গ'ল। তাৰমানে সাংবাদিক আছে, সাংবাদিকতাও আছে। সাংবাদিকতাৰ স্পৃহা আমাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ পৰা যিটো প্ৰেৰণা লৈ এতিয়ালৈকে সাংবাদিকতা কৰি থকা হৈছে, সেয়া কিন্তু মানুহৰ মনৰ পৰা যোৱা নাই। কিন্তু সংবাদ গোষ্ঠী বা সংবাদ মাধ্যম সাংবাদিকৰ লগত থকা বস্তু আজিৰ দিনত নহয়। এইখিনি একোটা তথ্য। আৰু সেয়ে যদি অসমৰ প্ৰেক্ষাপটতো কোৱা হয়, কৈছে 1846 চনত অৰুণোদয় হ'ল, অসম বিলাসিনী হ'ল, অসম বিলাসিনী মৰি থাকিল। কমলাকান্ত ভট্টাচাৰ্য তেওঁ ব্ৰিটিছৰ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট আছিল, তেখেতে আকৌ পুনৰুজ্জীৱিত কৰিলে, কিন্তু ব্ৰিটিছৰ এগেইনষ্টত লিখাৰ কাৰণে তেওঁ চাকৰিৰ পৰা বৰখাস্ত হৈছিল। তাৰপিছত আহি পেলাই ৰাধানাথ চাংকতিতে টাইমছ অফ আছাম কৰিলে 1895ত, বন্দী কৰিলে 1935 চনত ডেকা অসম পৰ্যন্ত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে উলিয়ালে। তাৰ মাজতে জোনাকী যুগ, বাঁহী, এইবোৰ গোটেইবোৰ আলোচনীৰ যোগেৰে ওলাই গৈছিলে। কিন্তু আজি আহি পেলাই নিয়মীয়া বাৰ্তালৈকে, মানে নিয়মীয়া বাৰ্তাৰ নামটো এইটো কাৰণে লৈছোঁ, শেহতীয়া নিউজ পেপাৰ অৰুণোদয়ৰ পৰা নিয়মীয়া বাৰ্তালৈকে আমি সম্পূৰ্ণ ধুনীয়াকৈ দেখা পাওঁ কেনেধৰণৰ কোনফালে পজিশ্যন এটা লৈছে সংবাদ মাধ্যমে। কিন্তু আজিৰ দিনত যদি সঁচাকৈ যদি গণতন্ত্ৰৰ মজবুত হ'ব লাগে, তেতিয়াহ'লে ময়ূৰদাৰ কথাত মই এই ক্ষেত্ৰত সহমত পোষণ কৰিম যে সামাজিক মাধ্যমৰ জৰিয়তেও পাৰি। কিন্তু ইয়াতে লোকেল যদি যিবিলাক ভইচ থাকে, যিটোক কোৱা হয় নেটিভ ভইচ ইংৰাজীত কোৱা হয়, তাৰমানে ইয়াৰে স্থানীয় আৱাজ, সেইটোক যদি মজবুত কৰা নাযায়, সংবাদ মাধ্যমৰ ক্ষেত্ৰত ডাঙৰ সংবাদ গোষ্ঠীবিলাকৰ অসমৰ ক্ষেত্ৰত অলপ পৃথক। অসমত এতিয়ালৈকে অৰ্ণৱ গোস্বামী এজনো জন্ম হোৱা নাই আজিৰ দিনলৈকে। কোনো এটা টক শ্ব'ত আমি এজন অৰ্ণৱ গোস্বামী অসমৰ সংবাদ মাধ্যমত দেখা নাপাওঁ, বা অৰ্ণৱ গোস্বামীৰ দৰে লিখা মানুহ কোনো এখন প্ৰতিদিন হওক, নিয়মীয়া বাৰ্তা হওক, দৈনিক জনমভূমি হওক, আমাৰ অসমক কোনেও তেনেকুৱা এজন এতিয়ালৈকে হোৱা নাই। কাৰণ আমাৰ এতিয়াও আমাৰ সমাজত সেই ধৰণৰ কথা এটা এতিয়াও জীৱিত হৈ আছে, যিটো হয়তো ইণ্ডিয়ান মেইনলেণ্ডত আজিৰ পৰা 10-12 বছৰ আগত লাহে লাহে সেইটো নাইকিয়া হৈ পেলাই আজিৰ দিনলৈকে অৰ্ণৱ গোস্বামীক শুনাৰ পৰ্যন্ত আহি গৈছে।